নমস্কাৰ বন্ধুসকল। আজি ইলেক্ট্ৰিচিয়ান থিয়ৰী ক্লাছটোত আমি শিকিম সেফটি ৰুল আৰু সেফটি চাইনৰ ওপৰত। ইলেক্ট্ৰিকেল কামত সেফটি অতি গুৰুত্বপূৰ্ণ কাৰণ বিদ্যুতৰ পৰা শ্বক বাৰ্ণ আৰু ফায়াৰ হ'ব পাৰে। ইলেক্ট্ৰিকেল সেফটি ৰুলছ। নাম্বাৰ 1, কাম আৰম্ভ কৰাৰ আগতে মেইন সাপ্লাই অফ কৰিব লাগে। নাম্বাৰ 2, সাপ্লাই অফ কৰাৰ পিছত সাৰ্কিটত ভল্টেজ নাই বুলি টেষ্টাৰ মেগাৰ ভেৰিফাই কৰিব লাগে। নাম্বাৰ 3, ভিজা হাত বা ভিজা ঠাইত ইলেক্ট্ৰিকেল ইকুইপমেণ্ট স্পৰ্শ কৰিব নালাগে। নাম্বাৰ 4, ইলেক্ট্ৰিকেল কামৰ বাবে ইনচুলেটেড টুল ব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 5, প্ৰয়োজন অনুসৰি পিপি যেনে সেফটি শ্বু, গ্লভ, হেলমেট, আই প্ৰটেকশ্যন ব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 6, ডেমেজ ৱাৰ, ব্ৰকেন প্লাগ বা এক্সপ'জ কণ্ডাক্টৰ ব্যৱহাৰ কৰিব নালাগে। নাম্বাৰ 7, ফিউজ বা এমচিবিৰ ৰেটিঙতকৈ বেছি লোড দিব নালাগে। নাম্বাৰ 8, ইলেক্ট্ৰিকেল পেনেলৰ ওপৰত পানী বা দাহ্য বস্তু ৰাখিব নালাগে। নাম্বাৰ 9, ইলেক্ট্ৰিকেল ফায়াৰত সাধাৰণতে পানী ব্যৱহাৰ নকৰিব। নাম্বাৰ 10, ইলেক্ট্ৰিকেল এক্সিডেণ্ট হ'লে প্ৰথমে পাৱাৰ ছাপ্লাই সেফটি আইচলেটেড কৰি চিকিৎসা প্ৰদানৰ বাবে আগবাঢ়িব লাগে।